আৰু কাইলৈ দিনটোত সুহৈৰে আদালতত হাজিৰ কৰোৱা নহয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তক নিৰাপত্তাজনিত কাৰণৰ দোহাই দি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি শুনানি গ্ৰহণৰ আবেদন জনাইছিল এছআইটিয়ে। এছআইটিৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই অনলাইন যোগে শুনানি গ্ৰহণৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে আদালতে। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। বাক্সা আৰু হাফলঙৰ কাৰাগাৰত থকা অভিযুক্তৰ শুনানি অনলাইন যোগে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰিলে বিজন মহাজনে। লগতে অভিযুক্তৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰিলে পৰৱৰ্তী প্ৰক্ৰিয়া কেনেদৰে চলিব এই সন্দৰ্ভতো মত পোষণ জ্যেষ্ঠ অধিবক্তাজনৰ। এই গোচৰৰ আসামী খবক ভাৰ্চুৱেলি আদালতত প্ৰডিউচ কৰোৱা হ'ব। 230 ধাৰাত কপি ছাৰ্ভ কৰাৰ ব্যৱস্থাপনা আছে। নিশ্চিতভাৱে পেন ড্ৰাইভৰ জৰিয়তে তাক সংশ্লিষ্ট জেললৈ প্ৰেৰণ কৰা হ'ব। কপি ছাৰ্ভ কৰাৰ পিছত সেকশ্যন 232 অফ দ্য BNSS তাৰ জৰিয়তে এই গোচৰটো গুৱাহাটী ছেছন আদালতলৈ কমিট কৰা হ'ব। কমিট এইভাৱেই কৰা হ'ব যিহেতু এই গোচৰটোত চাৰ্জশ্বিটৰ লগত 103 BNS ধাৰাটো সংলগ্ন হৈ আছে, এক্সক্লুচিভলি ট্ৰাইবল বাই দ্য কোৰ্ট অফ ছেছনছ। আৰু সেইবাবে সেকশ্যন 232 অফ দ্য BNSS তাৰ অধীনত কপি ছাৰ্ভ কৰাৰ পিছত গোচৰটো প্ৰেৰণ কৰা হ'ব টু দ্য লাৰ্নেড কোৰ্ট অফ ছেছনছ। যিহেতু ছেছন ট্ৰাইবল গোচৰ আৰু সেইবাবে সেকশ্যন 251 অফ দ্য BNSS তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত ফ্ৰেমিং অফ চাৰ্জৰ বাবে দিন ধাৰ্য হ'ব। পৰ্যায়ক্ৰমে তাৰ পিছত সাক্ষ্য গ্ৰহণৰ দিনো ঘোষণা কৰা হ'ব। কাইলৈ যিহেতু ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰা হৈছে, আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি, আৰু ভাৰ্চুৱেলি এই কপিসমূহ সংশ্লিষ্ট জেললৈ সম্ভৱতঃ প্ৰেৰণ কৰা হ'ব। আৰু কপি আসামীগণে পোৱাৰ পিছত নিশ্চিতভাৱে কাইলৈৰ হুকুমত কমিটেলৰ বাবে দিন ধাৰ্য কৰাৰ সম্ভাৱনা আছে। কোনো অধিবক্তাই যদি বৰ্তমানলৈকে যিদৰে গোচৰ লোৱাৰ পৰা বিৰত আছে, ট্ৰাইলৰ সময়টো যদি গোচৰ লোৱাৰ পৰা বিৰত থাকে, নিশ্চিতভাৱে আদালতে লিগেল ছাৰ্ভিচেছ অথৰিটিৰ অধীনত কৰ্মৰত যিসকল অধিবক্তা আছে, চৰকাৰী খৰচত তেনে অধিবক্তা নিশ্চিতভাৱে এই আসামীগণক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে ব্যৱস্থাপনা আদালতে হুকুমৰ জৰিয়তে নিশ্চিতভাৱে কৰিব। কিয়নো কোনো ব্যক্তিয়েই আনৰিপ্ৰেজেণ্টেড হৈ ট্ৰাইল কেতিয়াও চলাব নোৱাৰে।